নাথাকা য'তে নাথাকা কিয় there are some common problems of human beings ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ যুৱক যুৱতীসকলৰ মানুহৰ কেইটামান কমন সমস্যা থাকে সেইটো তুমি যিকোনো জাতি জনগোষ্ঠীৰে নোহোৱাকৈ এইবোৰতো আমি ভাগ কৰি লৈছোঁ মই এইবোৰ বৰ বেছি বিশ্বাস নকৰোঁ জাতি জনগোষ্ঠীবোৰ আমি নিজে আচলতে ভাগ ভাগ কৰি লৈছোঁ কিন্তু মানুহৰ যিহেতু তেজ একে স্পন্দন একে ভিতৰত আমি যদি এনাটমিটো চাওঁ মানুহৰ ভিতৰত যি যি আছে হাওঁফাওঁ গোটেই বস্তুটো মেকানিজমটো একে মানুহৰ ইম'শ্যনছবোৰো একে সেইকাৰণে মই সেই বিষয়ে দুই এষাৰ কথা ক'ব বিচাৰিছোঁ তুমি যি জনগোষ্ঠীৰে নোহোৱা কিয় সংৰক্ষণ যিমানেই নকৰক কিয় কষ্ট কিন্তু সকলোৱে কৰিব লাগিব এই কথাটো মনত ৰাখিবা কষ্টৰ অবিহনে আৰামত পৃথিৱীত একো নহয় বহু এনে জনগোষ্ঠীৰ উদাহৰণ আছে যিয়ে কোনো চৰকাৰী সুবিধা কেতিয়াও লাভ কৰা নাই কোনো ৰিজাৰ্ভেশ্যনো লাভ কৰা নাই কিন্তু তেওঁলোকে এটা সময়ত গৈ পৃথিৱীৰ বিখ্যাত প্ৰখ্যাত জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ইহুদী হিটলাৰে মাৰি কাটি শেষ কৰিছিল ইহুদীক জাৰ্মানীত মাৰি কাটি শেষ কৰিছিল তেওঁলোকে জীয়াই থাকিবলৈ তেওঁলোকৰ আচলতে প্ৰতি মুহূৰ্তত আছিল যে আমি জীয়াই থাকিম নে আমাৰ মৃত্যু হ'ব তাৰ পিছত দেখা গৈছিল তেওঁলোকে ইজৰাইলৰ প্ৰতিষ্ঠা কৰি আজি পৃথিৱীৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ ইন কেছ অফ ডিফেন্স ইজ ইজৰাইল ইয়াৰ পৰা বুজা যায় যে যি জনগোষ্ঠীয়ে কষ্ট কৰিব আৰু যাৰ দুচকুত সপোন থাকিব পৃথিৱীত কোনো এনে চৰকাৰ নাই কোনো এনে আঁচনি নাই যিয়ে তেওঁ বাধা দিব পাৰিব বা সেইটোৰ চিৰিৰে বগাই তেওঁ সফলতা লাভ কৰিব তেওঁ উৰি যায় সফলতা লাভ কৰিব এইটো মই আজি গেৰেণ্টি দি কৈ স্কিমবোৰ আছে ভাল কথা সেইবোৰ বিষয়ে মই নকওঁ ডেফিনেটলি বহুত সহায় হয় এটা সাধু কম কেইটামান সাধু কম বেছি সময় নলওঁ গ্ৰীচত এবাৰ এগৰাকী ব্যক্তিয়ে নিশা প্ৰায় 12 বজাত ষ্ট্ৰীট লাইটৰ তলত কিবা এটা সাংঘাতিকভাৱে বিচাৰি আছে বিচাৰি হাহাকাৰ প্ৰায় আধা ঘণ্টামান বিচাৰি আছে এজন পুলিচে দেখিলে যে মানুহজনে কি বিচাৰি আছে ষ্ট্ৰীট লাইটৰ তলত আৰক্ষীয়ে সুধিলে মহাশয় আপুনি এই ষ্ট্ৰীট লাইটৰ তলত কি বিচাৰি আছে ক'লে ৰ'ব মোৰ খুব দৰকাৰী বস্তু এটা হেৰাইছে বোলে কি দৰকাৰী বস্তু বোলে মোৰ ঘৰৰ চাবিটো হেৰাইছে মই ইয়াত বিচাৰি আছোঁ আৰক্ষীগৰাকীয়ে ভাবিলে ঠিক আছে ময়ো সহায় কৰি দিওঁ তেওঁ সেই চাবি বিচৰাত লাগিল ষ্ট্ৰীট লাইটৰ তলত ৰাতি 12 বজাত কল্পনা কৰক তাৰ পাছত লাহে লাহে যেতিয়া ষ্ট্ৰীট লাইটৰ পোহৰত চাবি বিচাৰি হাবাথুৰি খালে চাবিটো নাপালে আৰক্ষী বিষয়াগৰাকীয়ে ক'লে মহাশয় সঁচা কথা কওকচোন আপোনাৰ চাবিটো ক'ত পৰিছে অকণমান মনত পৰক এইখিনি ঠাইত য'ত পোহৰ আছে আমি বিচাৰিলোঁ চাবিটো নাপালোঁ মানুহজনে ক'লে মোৰ চাবিটো পাৰ্কৰ এন্ধাৰৰ এচুকত পৰিছে পুলিচলে দিলে আদালতে আপোনাৰ চাবিটো পৰিছে পাৰ্কৰ আন্ধাৰত আপুনি ষ্ট্ৰীট লাইটৰ তলত কিয় বিচাৰি আছে তেতিয়া মানুহজনে ক'লে ইয়াত যে বিচাৰাত আৰাম হয় সহজ হয় সেইকাৰণে বিচাৰি আছোঁ gist of the story is that সহজত পৃথিৱীত সফলতা লাভ কৰিব নোৱাৰি জীৱনৰ সফলতাৰ চাবি যদি তোমালোকে বিচৰা ষ্ট্ৰীট লাইটৰ তলত নহয় কোনোবা গভীৰ অটব্য অৰণ্যৰ এন্ধাৰত বিচাৰিব গতিকে উত্তৰণৰ কথা আছে মই কৈছোঁৱে যে চৰকাৰী সা সুবিধা এইবোৰ আছে কিন্তু যিটো কয় হামকা দিয়া ছিষ্টেমটোত সফলতাতকৈ নিজে প্ৰতিষ্ঠিত হৈ মই ভাবোঁ সফলতা লাভ কৰিলে আনন্দৰ আমেজটো বেছি গতিকে তোমালোকে ক'ত পোহৰ আছে লাগিব চৰকাৰী স্কিম মই নালাগে বুলি কোৱা নাই কিন্তু কেৱল ক'ত চৰকাৰী স্কিম আছে ক'ত পোহৰ আছে সেইটো বিচাৰি যোৱাৰ লগতে আন্ধাৰতো বিচাৰিবা চাবা তোমালোকৰ প্ৰত্যেকৰে সফলতাৰ চাবি তাত লুকাই আছে আজিৰ পৰা বিচৰা কেৱল আৰম্ভ কৰে আমি বহুতে কওঁ পিছপৰা আমি আৰ্থিকভাৱে পিছপৰা সামাজিকভাৱে পিছপৰা বিভিন্ন কথা কওঁ কিন্তু মনত ৰাখিবা ইতিহাসৰ পৃষ্ঠা যেতিয়া লুটিয়াই চাবা ইতিহাসৰ হিষ্ট্ৰীহে ক্ৰিয়েট কৰে আচলতে যাক আমি তথাকথিতভাৱে অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা বুলি কওঁ ইতিহাস সাক্ষী হৈছে হাজাৰ উদাহৰণ আছে মই নকওঁ এগৰাকী আমি যে কওঁ যে মই কৈ আছোঁ বাৰে বাৰে যে আমি কষ্ট পাওঁ আমি ইমান আগবঢ়া নহয় জীৱনক লৈ আক্ষেপ কৰোঁ কেতিয়াবা এগৰাকী ছোৱালী কণমানি শিশু 19 মাহ মাত্ৰ কিমান মহীয়া 19 মহীয়া সুস্থ আছিল হঠাৎ জ্বৰ উঠিল
জ্বৰ হৈ কেইবাদিনী সেই 19 বছৰীয়া কণমানিগৰাকীয়ে জ্বৰত ভুগিলে আৰু জ্বৰ উপশম হোৱাৰ পিছত তেওঁ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম হ'ল। অৰ্থাৎ তেওঁ চকুৰেও নেদেখা হ'ল, তেওঁ কাণেৰেও নুশুনা হ'ল, তেওঁ ভালকৈ কথাও ক'ব নোৱাৰা হ'ল। যেতিয়া সেই কণমানিগৰাকী 8-9 বছৰীয়া হ'ল, বহুত খং উঠে, বহুত খং কৰে আৰু ঘৰৰ প্ৰতিটো বস্তু দলিয়াই দিয়ে, আক্ষেপ কৰে যে মোৰ লগতে ভগৱানে কিয় এনেকুৱা কৰিলে, মোকে কিয় এনেকুৱা কৰিলে যে মই চকুৰেও নেদেখোঁ, মই কাণেৰেও নুশুনো, মই ভালকেও কথা ক'ব নোৱাৰোঁ। নিজক লৈ আক্ষেপ কৰিলে, দুখ কৰিলে। ভাবা, জীৱনত প্ৰায় একোৱে নাই বুলি ক'লেও ভুল নহ'ব, কাৰণ তেওঁ শৰীৰৰ মূল অংগসমূহে কাম নকৰে। আমি হ'লে কিমান চিঞৰ বাখৰ কৰিলোঁ হয়, আমি আঁচনি বিচাৰিলোঁ হয় চৰকাৰৰ যে এনেকুৱা এনেকুৱা আমাক আঁচনি লাগে। সেই যিগৰাকী কণমানি আছিল তেওঁক এগৰাকী শিক্ষয়িত্ৰীৰ সান্নিধ্য লাভ কৰিলে। শিক্ষয়িত্ৰীগৰাকীৰ নাম আছিল এন চুলেমান। শিক্ষয়িত্ৰীগৰাকীয়ে সেই কণমানিগৰাকীক ক'লে যে তুমি শৰীৰৰ অংগবোৰ থাকে নে নাথাকে সেইটো ডাঙৰ কথা নহয়, যদি প্ৰবল ইচ্ছা থাকে, হেঁপাহ থাকে, তুমি এদিন সফলতা লাভ কৰিবা, পৃথিৱীৰ ইতিহাসত তোমাৰ নাম থাকিব। ভাবা, আমি অৰ্থনৈতিকভাৱে কেতিয়াবা পিছপৰা বুলি দুখ কৰোঁ, কিন্তু তেওঁ প্ৰায় পঢ়িবলৈ তেওঁৰ চকুৱেই নাই, শুনিবলৈ তেওঁ শুনিব নোৱাৰে। ভাবক কেনেকুৱা এটা পৰিস্থিতি। সেই যিগৰাকী কণমানি আছিল, মই নামটো ক'ম অলপ পিছত, তেওঁ ব্ৰেইল যিটো ভাষা, সেই ভাষাটো তেওঁ শিকিলে আৰু ইমান আত্মগভীৰ হৈ গ'ল, নিজকে ইমান তেওঁ প্ৰতিষ্ঠিত কৰিব বিচাৰিলে, ইমান স্বপ্নবিলাসী হৈ গ'ল আৰু জীৱনত কিবা এটা কৰাৰ ইমান তালনা তেখেতৰ বাঢ়িল যে তেখেতে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ পৰা মই পুনৰবাৰ কৈছোঁ, BA প্ৰথম হৈ তেওঁ উত্তীৰ্ণ হ'ল। ভাবক, She has written a book in 1904. 1904 চনত তেওঁ এখন কিতাপো লিখিলে যিটো আজিও বেষ্ট সেলাৰ। The name of the book is The Story of My Life. কেৱল এখন কিতাপেই নহয়, 14খন কিতাপ তেওঁ লিখিলে। ভাবক, মই কৈছোঁ আমি কেতিয়াবা খাবলৈ নাপালে ভগৱানক আমি গালি পাৰোঁ বা কওঁ যে আমি কেনেকুৱাকৈ আছোঁ, কি জীৱন মই লাভ কৰোঁ। সেইগৰাকী যুৱতীয়ে 14খনকৈ কিতাপ লিখিলে। বিশেষকৈ দৃষ্টিহীন লোকৰ বাবে তেওঁ যথেষ্ট কাম কৰিলে। 39খন দেশ, 39 countries she has visited. 39খন দেশত তেখেতে গৈ বিভিন্ন সময়ত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে কাম কৰিলে। 1953 নোবেলৰ বাবে নমিনেট হ'ল সেইগৰাকী যুৱতী আৰু তেওঁৰ নাম আছিল হেলেন কেলাৰ। That is the inspiration of life. মই যিটো সদায় বিশ্বাস কৰোঁ যে আমি এক্সকিউজবোৰ বাদ দিব লাগিব। আমি কি জাতি, কি জনগোষ্ঠীৰ, কোনখন গাঁৱত, কোনখন চহৰত লাভ কৰিছোঁ। মনত যদি আত্মবিশ্বাস থাকে, মই সদায় বিশ্বাস কওঁ, আৰু যদি দুচকুত সপোন থাকে, অসম্ভৱ শব্দটোও কয়। তোমালোকে জানা, ইম্পচিবল চেজ আই এম পচিবল। গতিকে আমি ইনস্পিৰেশ্যন হিচাপে কাক ল'ব লাগিব? হেলেন কেলাৰক ল'ব লাগিব। যেতিয়াই মনত কেতিয়াবা দুখ আহে, যেতিয়াই কেতিয়াবা ভাগি পৰা, হেলেন কেলাৰৰ আজিকালি মোবাইলত সকলোৰে ইণ্টাৰনেট আছে, তোমালোকে ফটোখন মাৰি চাবা আৰু তেওঁৰ পৰা প্ৰেৰণা ল'বা যে তেনেকুৱা এগৰাকী যুৱতীয়ে গৈ পৃথিৱী জয় কৰিব পাৰে, নোবেলৰ বাবে গৈ তেওঁ নমিনেট হ'ব পাৰে। আমি আন পুৰস্কাৰ কিয় পাব নোৱাৰোঁ? সমাজৰ বাবে আমি কিয় কাম কৰিব নোৱাৰোঁ? 3-4টা কথা ক'লোঁ, বেছি দীঘলীয়া নকৰোঁ। এতিয়া লাহে লাহে যিসকলে ইয়াত ভাল নম্বৰ পাইছা, তেওঁলোকৰ ভৱিষ্যত খুব ভাল, গেৰেণ্টি আছে যে এটা চাকৰি পাবা। যে যেতিয়া এটা পৰ্যায় পাবা, তোমালোকে যেতিয়া পৰ্যায় পাবা, সদায় বিনয়ী হ'বা। এইটো কিন্তু মানুহৰ জীৱনৰ আটাইতকৈ এটা ভাল বা ডাঙৰ গুণ থকাটো আৱশ্যক। তুমি পৃথিৱীত যিমানেই সফল নোহোৱা, যদি তুমি ডাউন টু আৰ্থ নোহোৱা, বিনয় নোহোৱা, পৃথিৱীৰ কোনো ব্যক্তিয়ে তোমাক সন্মান নকৰে আৰু জীৱনৰ জাহাজখন এদিন ডুবিবই যদি তুমি অহংকাৰী হোৱা। মই জানো যে তোমালোক নোহোৱা, তথাপিও যিদৰে ভেকচিন আগতে দি দিয়ে, কৰোনাৰ ভেকচিন নহ'লেও দি দিয়ে আগতে। গতিকে এই কথাষাৰ মই আগতে এইকাৰণে ভেকচিন দি লৈছোঁ, পিছত যদি ইয়াৰ পৰা কোনোবা IAS অফিচাৰ হোৱা, IPS অফিচাৰ হোৱা, মনত কেতিয়াও অহংকাৰ নানিবা। মই জানো, সদায় ক'বা মই জানো। মই জানোটো হ'ল আত্ম অভিমান। মই জানো, ময়েই জানো বুলি কেতিয়াও নক'বা। সেই কথাষাৰ মনত ৰাখিবা। মই IAS অফিচাৰ, ভাল কথা। ময়েই IAS অফিচাৰ, দ্বিতীয় ভাৱটো কেতিয়াও মনত নানিবা। বিনয় হ'বা। পৃথিৱীৰ ইতিহাস সাক্ষী হৈ আছে, যিসকল লোক অহংকাৰী হৈ পৰে সময়ৰ সোঁতত,
সেইবোৰৰ ভৱিষ্যত জীৱন বা শেষ জীৱনত তেওঁলোক ডুবাটো একেবাৰে নিশ্চিত। টাইটানিক টাইটানিক কি সিনেমা এভৰি নাইট ইন মাই ড্ৰিমছ কি ৰোমেণ্টিক টাইটানিকৰ সেই চিনটো কোনে পাহৰিব দেখিছা নাই মানুহে নাই মাক বাপে বহি আছে যে দেখিছা নাই দেখিছা নাই দেখিছা নাই দেখিছা নাই না এই ডেকালৰ কাম নহ'ব দেখিছা নাই মই তেতিয়াৰ পৰা আহি দেখিছোঁ অভিনন্দন অনুষ্ঠান চবে ভাল ভাল প্ৰাইজ চবে সেই মুঠা মাৰি আছে প্ৰাইজ ল'ব অহাকেইটা এইটো মাজতে কৈ ল'লোঁ প্ৰাইজ ল'ব আহিছে ইয়াতে গোৱালা ডাঙৰীয়াও এই কথাটো লক্ষ্য কৰি আছে অভিনন্দন অনুষ্ঠান নে কিবা বেলেগ ইয়াত মই বুজি পোৱা নাই বি হেপ্পী ইন ইয়ৰ লাইফ তোমালোকে ভাল ভাল নম্বৰ পাইছা যেতিয়া আহিবা হাঁহি হাঁহি আহিবা হেণ্ডশ্বেক দিবা ভালকে চবকে হাঁহি নমস্কাৰ দিবা তোমালোকে আহিছা মেক্সিমামে যে গোৱালা ডাঙৰীয়াই কৈছে নাহিলে একদম বিপদ আছে গুলিয়াই দিম মোৰ এনেকুৱা লাগিছে জোৰ জবস্তি আপুনি লৈ আহিছে ল'ৰা ছোৱালীবিলাকক নহ'লে অভিনন্দন ইটছ ইয়ৰ ডে ইটছ ইয়ৰ ডে তোমালোকে অভিনন্দন লাভ কৰিছা গতিকে হাঁহি হাঁহি ল'ব লাগে মই প্ৰায়ভাগ এই অভিনন্দন অনুষ্ঠান এইটো মই বেয়া পাওঁ ইমান চিৰিয়াছ কবি হজবি লিয়া কৰো ইয়াৰ গতিকে মই এই স্বভাৱটো বাদ দিবা ইমান মুঠা মাৰি প্ৰাইজ ল'ব নাহিবা হাঁহি হাঁহি আহিবা মই যেতিয়া সৰু আছিলোঁ কেতিয়াবা প্ৰাইজ পাওঁ পঢ়াত পাই পোৱা নাই দেই বেছি নম্বৰ নাই মোৰ মাৰ্কছ তৰ্ক প্ৰতিযোগিতা আকস্মিকত সদায় লাষ্টত বহোঁ কিয় নামটো মাতাৰ ল'লে খোজকাঢ়ি আহোঁ চবে ঘূৰি ঘূৰি চাই মনটো ফুলি যায় একেবাৰে ট্ৰাষ্ট মি আই ডিড ডেট ইন মাই স্কুলিং তাৰ পাছত মই ধুনীয়াকৈ নমস্কাৰ জনাওঁ গতিকে সদায় আজি যিহেতু অভিনন্দন মই ৰাতিপুৱাৰ প্ৰায় 2-3 ঘণ্টামান বহিছোঁ একদম গোমা পৰিৱেশ যেন অলপ পিছত কিবা হিৰোশ্বিমা টাইপ হ'ব ইয়াতে আৰু মন্ত্ৰী মহোদয় আছে মন্ত্ৰী থাকিলে যে হাঁহিব নাপায় মই কিন্তু বিশ্বাস নকৰোঁ দেই হাঁহি চবৰ কাৰণে হয়নে গতিকে টাইটানিকৰ কথাটো মই কিয় ক'লোঁ যে সদায় বিনয়ী হ'বা তোমালোকে জানানে 1912 চনৰ 14 এপ্ৰিলত টাইটানিক কিয় ডুবিছিল কিয় প্ৰায় 1200 লোকৰ মৃত্যু হৈছিল এজন ব্যক্তিৰ অহংকাৰৰ কাৰণে কাহিনীটো জানি থোৱা এজন ব্যক্তিৰ অহংকাৰৰ কাৰণে আচলতে টাইটানিক ডুবিছিল সেই ব্যক্তিগৰাকী আছিল টাইটানিকৰ যিগৰাকী চেইলৰ কেপ্টেইন স্মিথ কেপ্টেইন স্মিথৰ ইমান বেছি অহংকাৰ আছিল যেতিয়া টাইটানিকখন নিৰ্মাণ কৰা হৈছিল তেওঁ কৈছিল যে টাইটানিক কেতিয়াও ডুবিব নোৱাৰে পৃথিৱী ডুবি যাব টাইটানিক কেতিয়াও ডুবিব নোৱাৰে ইমান অহংকাৰী আছিল আৰু যেতিয়া আটলান্টিক মহাসাগৰৰ বুকুত টাইটানিকখন গৈ আছিল সন্মুখত প্ৰকাণ্ড আইচবাৰ্গ তোমালোকে জানা সকলো নাবিকে কৈছিল যে কেপ্টেইন স্মিথ সন্মুখত আইচবাৰ্গ আছে টাইটানিকৰ হয় স্পীড কমাই দিয়ক নহ'লে আপুনি ডাইৰেকশ্যন চেঞ্জ কৰি দিয়ক কেপ্টেইন স্মিথে কৈছিল পাগল নেকি টাইটানিকক কোনেও ধ্বংস কৰিব নোৱাৰে সেই আইচবাৰ্গক টাইটানিকে ধ্বংস কৰিব টাইটানিকক আইচবাৰ্গে ধ্বংস কৰিব নোৱাৰে টাইটানিক ইমানেই শক্তিশালী কেতিয়াও ডুবিব নোৱাৰে আমাৰ সন্মানৰ প্ৰশ্ন আছে গতিকে এইদৰে অহংকাৰী হৈ পৰিছিল কেপ্টেইন স্মিথ আৰু টাইটানিকৰ গতিও কম কৰা নাছিল আৰু ডাইৰেকশ্যনো চেঞ্জ কৰা নাছিল কিছু মুহূৰ্তৰ পিছতেই পৃথিৱীৰ বিশাল জাহাজখন লাহে 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 আটলান্টিক মহাসাগৰৰ বুকুত ডুব গৈছিল চ' অলৱেজ ইন ইয়ৰ লাইফ জীৱনত যেতিয়া কিবা এচিভ কৰিবা সদায় ডাউন টু আৰ্থ হৈ থাকিবা কেতিয়াও অহংকাৰী নহবা মই কৈছোঁৱে যে ডুবিব নোৱাৰা বুলি দাবী কৰা টাইটানিকো ডুবিছিল তুমিনো কোন দেশৰ মানুহ অলৱেজ ডাউন টু আৰ্থ যেতিয়া ডিচি হ'বা আমি দেখা পাওঁ কিছুমান ডিচি থাকে সকলো নহয় ডাঙৰ পুলিচ অফিচাৰ থাকে যেতিয়া আমি কাম এটা লৈ যাওঁ কি হ'ল তেনেকুৱা ৰিয়েকশ্যন আহে নাহে নকৰিবা কেতিয়াও গাঁৱৰ সেই দুখীয়া মানুহজনে যিয়ে মানুহৰ লগত কথা পাতিব ভয় কৰে তোমাৰ ওচৰত এটা কাম লৈ আহিছে মানুহজন আধা ভয় এনেই খাই আছে তুমি কি লাগে কি আছিল সেইটো কৈ দিয়াৰ লগে লগে কি হ'ব তেওঁ আৰু অধিক ভাগি পৰিব বা তেওঁ কি হ'ব এটা নিগেটিভ জোনত গুচি যাব তুমি ডিচি হোৱা যিমান ডাঙৰ পুলিচ অফিচাৰ নোহোৱাকৈ কোনোবা তোমাৰ অফিচত আহিলে বা আহক কি সহায় কৰিব পাৰোঁ চুট টাই পিন্ধি থকা মানুহক ভালকৈ ব্যৱহাৰ নকৰিলেও প্ৰব্লেম নাই কিন্তু গাঁৱৰ পৰা দুখীয়া খেতিয়ক চাহ বাগানৰ কোনোবা মানুহক তোমালোকে কিন্তু সদায় সন্মান আৰু বিনয়ীভাৱে তোমালোকে আচৰণ কৰিবা নহ'লে এনেকুৱা IAS অফিচাৰ কিমান আহিছে কিমান গৈছে কোনেও মনত নাৰাখে যেতিয়া মৃত্যু হ'ব সৰুকৈ লিখা থাকিব প্ৰাক্তন ডিচিৰ মৃত্যু কোনেও নপঢ়ে পঢ়া নেকি কেতিয়াবা
কেৱল ডিচি নহয়, প্ৰতিটো ক্ষেত্ৰত তুমি মন্ত্ৰীয়ে নোহোৱা কিয়, যদি মানুহে তোমাক শ্ৰদ্ধা নকৰে, কেতিয়াবা লিখা থাকিব প্ৰাক্তন বিধায়কৰ মৃত্যু, কোনেও পঢ়ি নাচায় পেপাৰত, আই কেন চেলেঞ্জ, পঢ়ি চোৱা নে? নোচোৱা। কিয় কৈছো যে পেপাৰত থকাতকৈ মানুহৰ হৃদয়ত থাকিবা, যুগমীয়া হ'বা। সেইকাৰণে you may become a doctor, you may become an engineer, you may become an IAS officer, does not matter. What matters is that তোমাৰ compassion কিমান আছে সমাজৰ দৰিদ্ৰ ব্যক্তিজনলৈ, সেইটো কাউণ্ট কৰিব। কেইদিনমান পূৰ্বে মই নামটো নকওঁ, এগৰাকী IAS অফিচাৰে 4th গ্ৰেডৰ এগৰাকী এমপ্লয়ীক এক চৰ দিছিল। কিয়? তেওঁ আনা খানাটো ঠাণ্ডা হৈ গ'ল, নাথাকাকে আনিছে। মই ভাবো তেনেকুৱা IAS অফিচাৰ আমাৰ কোনো প্ৰয়োজন নাই যিয়ে 4ৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীক এটা চৰ সোধাই খানাটো ঠাণ্ডা হোৱাৰ বাবে। তাতকে মোৰ আইতাই ভাল, পঢ়িব লিখিব নাজানে, ওচৰৰ মহিলা এগৰাকী আহিলে অন্ততঃ তামোল এখন খুৱাই, চাহ একাপ খুৱাই। মোৰ আইতাই ভাল তেনে IAS অফিচাৰতকৈ। গতিকে এই কথাবোৰ মই ভাবো যে হিউমেন বিং এ ট্ৰু হিউমেন ইজ এছেঞ্চিয়েল ইন ইয়ৰ লাইফ। বাকী IAS এইবিলাক হৈ থাকিব। আজিকালি AI আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এটা সময়ত IAS অফিচাৰ চব ৰিপ্লেচ কৰি দিব। গতিকে এই কথাষাৰ মই ভাবো যে তোমালোকে মনত ৰাখিবা। প্ৰায় শেষ কৰিম, কাহিনীবোৰ শেষেই হৈ আহিছে। আৰু এটা কথা মনত ৰাখিবা যে ইয়াত বাৰে বাৰে পঢ়াও। মোৰ আৰু এটা অভিযোগ আছে, মই ইতিমধ্যে ধীৰাজ গলাডাঙৰে যোৱাবাৰ কৈছিলোঁ, তেওঁ কৰিছে যে চাহ জনগোষ্ঠী অঞ্চলৰ ল'ৰা ছোৱালীৰ পৰা ভাল ডিবেটাৰ্ছ নাই, ভাল অৰেটাৰ্ছ নাই। ভাল ডিবেটাৰ্ছ বা অৰেটাৰ, মই বিভিন্ন ডিবেট প্ৰতিযোগিতাত সৰুৰ পৰা অংশগ্ৰহণ কৰি আহিছোঁ, এতিয়া বিচাৰক হিচাপে যাওঁ। কি হয়, ভাল ডিবেটাৰ মই চাহ জনগোষ্ঠী অঞ্চলৰ পৰা পোৱাই নাই বুলি ক'লেও ভুল নহ'ব অসমত। তেওঁ বিভিন্ন ধৰণৰ যোৱাবাৰ ৱৰ্কশ্বপো কৰাইছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন